বুৰিয়ামঘাটৰ যিটো হিষ্টৰিকেল বেকগ্ৰাউণ্ড আপোনালোকে যদি চায়, চৰকাৰে নি মানুহখিনি বহাইছিল নগাৰ আগ্ৰাখনৰ পৰা অসমৰ মাটিখিনি ৰক্ষা কৰাৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি তাতে বহাইছিল। আৰু এই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনিয়ে আমাৰ অসমৰ মাটিখিনি তেখেতসকলে নগাৰ আগ্ৰাখনৰ পৰা তেখেতসকলে বচাইছিল। আৰু যেহেতু তাতে মানুহখিনি আছিল, খেতি বাতি দোকান পোহৰ কৰি মানুহখিনি চলি আছিল, কিন্তু আজি দুৰ্ভাগ্যবশতঃ এটা জনগোষ্ঠীক টাৰ্গেট কৰি তাকে উচ্ছেদ কৰি দিয়া হৈছে। আকৌ নাগা আগ্ৰাসন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। যোৱাকালি চাইছোঁ নাগাৰ টাহল দি আছে। এতিয়া ৰক্ষা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই জেগাখিনি। আৰু আপোনাৰ ৰূপজ্যোতি কুৰ্মীৰ এই এলেকাৰ বৰ্ডাৰত হয়, তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ফুকন কি ফুকন তেখেতে বিশ্বজিৎ ফুকন তাৰে বিধায়ক, তেখেতে গৈ বৰ্ডাৰত বহি থাকক, নাগাৰ লগত যুঁজক। অসমৰ মাটি একিঞ্চু যাতে নাগাই ল'ব নোৱাৰে, এইখিনি দায়িত্ব বিশ্বজিৎ ফুকন বিজেপিৰ বিধায়ক, ৰূপজ্যোতি কুৰ্মী বিজেপিৰ বিধায়ক, মুখ্যমন্ত্ৰী ল'ব লাগিব। পূৰ্বৰ পৰা এই মাটি চৰকাৰৰ যদি দৰকাৰ পৰে, এই মানুহখিনিক ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব পাৰি। মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰিলে সেই উচ্ছেদৰ আমি পক্ষত নাই। মানুহখিনিক বিকল্প দি সংস্থাপনৰ ব্যৱস্থা কৰি সুপ্ৰিম কোৰ্টৰ যিটো গাইডলাইন আছে, এই গাইডলাইন